খৰ লোমহৰ শোকে বিকতে হত্যশস্য কিয়? শস্যজনে আজি মোকে প্ৰশ্ন কৰে কিয় কিয় কিয়? শকুনিৰ এই হাঁহিৰ তৰংগৰ মাজত উটি গল ভাৰতৰ শ্ৰেষ্ঠ পুৰুষ পিতামহ মহাবীৰ ভীষ্ম। উটি যাব আচাৰ্য দুৰ্ণ, কৰ্ণ, অশ্বত্থামা, কৃপাচাৰ্য আৰু দুঃশাসন, আৰু উটি যাব কুৰুপতি ৰাজা দুৰ্যোধন, উটি যাব ভাৰতৰ কৌটি কৌটি জনতা। যাও সকলো যাও, তাতে শকুনিৰ কোনো ক্ষতি নাই। প্ৰতিহিংসা প্ৰতিহিংসা। ভাগিন ভাগিন, এই মাছ নিশা তোমাৰ কি হৈছে? মামা, এই মাছ নিশা ৰাজপ্ৰসাদৰ প্ৰান্তে প্ৰান্তে কিবা যেনেকে বিকট হাঁহিৰ প্ৰতিধ্বনি। এইবোৰ তুমি কি কৈছা ভাগিন? মামা, ভাগিন, নিত্যাৰ কোলাত আশ্ৰয় লৈছিলো, হঠাৎ কোনো নৰকংকালৰ খেল খেল হাঁহিৰ ধৃপ্ত প্ৰতিধ্বনি। ই তোমাৰ খাই লৰি আহিলো মামা। ই তোমাৰ সামাজিক চিন্তাৰ প্ৰতিধ্বনি ভাগিন। নহয় নহয় মামা, কেৱল মই নহয়, ৰাজমহিষী ভানুমতীও চক খাই উঠিছিল। কিবা যেনেকে ছায়া মূৰ্তি মোৰ মূৰৰ ওপৰেদি পাৰ হৈ গল মামা। দুৰ্যোধন, তুমি এতিয়া সুস্থ অৱস্থাত নাই। মামা, শুনিলে তুমি অধৈৰ্য হবা। শকুনি ইমান সোনকালে অধৈৰ্য নহয় ভাগিন, কোৱা, মই শুনিব পাৰিম। তেন্তে শুনা মামা। আৰু মামা, তোমাৰ বৃদ্ধ পিতৃ আৰু ভাতৃসকলৈ মনত পৰেনে? সেইবিলাক কথাৰ আজি অৱতাৰণা কিয় ভাগিন? তোমাৰ বৃদ্ধ পিতৃ আৰু ভাতৃসকলৰ নিৰ্মম হত্যাৰ বাবে মই দায়ী। দুৰ্যোধন, এইবাবে তোমাৰ জানো আক্ষেপ নহয় মামা? আক্ষেপ আক্ষেপ একোৱেই নাই ভাগিন। শকুনি আজি মহা সুখত আছে। শকুনি আজি মহামানী দুৰ্যোধনৰ প্ৰধান মন্ত্ৰণাদায়ক। হস্তিনাপুৰৰ ৰাজপ্ৰসাদত এনে কোনো প্ৰাণী নাই যি শকুনিক অৱজ্ঞা কৰিব পাৰে। আজি শকুনিৰ পৰিচয় হস্তিনাপুৰৰ মহামানী ৰাজা দুৰ্যোধনৰ মাতুল হিচাপে।
শকুনি সুবলৰ কনিষ্ঠ সন্তান, কিন্তু দুৰ্যোধনৰ মাতুল মন্ত্ৰণাদাতা। তুমিয়ে কোৱাচোন ভাগিন, কোনটো পৰিচয় বেছি শোভনীয় আৰু কোনটো বেছি মৰ্যাদাপূৰ্ণ? তেন্তে তুমি শুনিব পাৰিবা। শুনা মামা, সেই বিগত হাস্য প্ৰতিধ্বনি মই বহু দিনৰ আগতেই শুনিছিলো, য'ত মই নিষ্ঠুৰভাৱে হনাহাৰতে তিল তিলকৈ তোমাৰ পিতৃ আৰু সহোদয় সকলকে মৃত্যুৰ মুখলৈ ঠেলি দিছিলো। তাৰ পাছত সহস্ৰাৰথী পৰিবেষ্টিত প্ৰসাদৰ কক্ষতে যেতিয়া নিদ্ৰাৰ কোলাতে আশ্ৰয় ল'ব বিচাৰিছিলো, তেতিয়াও সেই একেই প্ৰতিধ্বনি, ক্ষিপ্ত হাঁহিৰ অটহাস্য। হোৱা চোৱা মামা, মাতা মহ সুবৰ্ণৰ অস্থি কংকাল। সৌবিলাক চোৱা মামা, তোমাৰ মৃত ভাতৃসকলৰ অতৃপ্ত আত্মা। সিহঁতি আৰু মোক শান্তিৰে থাকিবলৈ দিয়া নাই। হোৱা চোৱা মামা, মোৰ অসহায় অৱস্থাৰ সুযোগ লৈ দৈৱকীৰ নন্দন শ্ৰীকৃষ্ণই ভাৰতেশ্বৰ মহামানী ৰাজা দুৰ্যোধনক উপহাস কৰি খেলকৈ হাঁহিব ধৰিছে। দুৰ্যোধন, এতিয়া তোৰ মনত পৰিছে আজি শকুনিয়ে যি মায়াৰ জাল পাতিছে, সেই জালত পৰি এদিন তয়ো শেষ হৈ যাবি। যিদৰে তই মোৰ পিতৃ আৰু সহোদৰ ভাতৃসকলক তিল তিলকৈ হত্যা কৰিছিলি, ঠিক সেইদৰে তয়ো এদিন মৰিব লাগিব। তয়ো এদিন মৰিব লাগিব। শান্তনু নন্দন ভীষ্মৰ পাছত এইবাৰ কাক আনি মোৰ পিতৃ মাতৃৰ মহান যজ্ঞতে আহুতি দিওঁ। আশ্চৰ্য দুৰ্নৈতিক হব। পিতা, খন্তেক অপেক্ষা কৰা। মই তোমালোকক তৃপ্ত কৰি ক্ষত্ৰিয় ধৰ্মী ব্ৰাহ্মণৰ ব্ৰহ্ম শোণিতেৰে সিক্ত কৰিম শকুনিৰ প্ৰতিহিংসাৰ তীব্ৰ দাবানল।